সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে। গতিকে আমি তিতাবৰ ব্লক কংগ্ৰেছ আটাইতকৈ উৎফুল্লিত হৈছোঁ যে আমি আগন্তুক দিনত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত আমি 2026 চনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমি চৰকাৰ ঘূৰাই আনিবলৈ সক্ষম হ'ম। আৰু সেয়েহে আমি আজি আনন্দতে আজি গৌৰৱ গগৈ ডাঙৰীয়া সন্মানাৰ্থে আমি তিতাবৰ ব্লক কংগ্ৰেছ কমিটিয়ে তেখেতৰ সন্মানৰ কাৰণে এটা আমি কেক কাটি আমি তেখেতৰ আজিৰ এই বিজয় উৎসৱটো আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। আৰু কেকটো কাটিবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা আমাৰ এবাৰ টেঙাল জিলা পৰিষদৰ ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰীতা শইকীয়া বাইদেউ আমাৰ মাজত আছে। গতিকে ৰীতা শইকীয়া বাইদেউ কেকটো কাটি এই আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু সহযোগ কৰিবৰ কাৰণে আমাৰ বিধায়ক মহোদয় যিটো আছে বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। আমাৰ ব্লকৰ সভাপতি মহোদয় আছে তেখেতকো মই অনুৰোধ জনাইছোঁ। পান খাই আছে Hey,